যদিও আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ কিন্তু আমি নিৰ্ণায়ক ভূমিকা পালন কৰিম আমিও একক সংখ্যাগৰিষ্ঠতা পাব নোৱাৰোঁ বিটিচিত শুনক বিটিচিত যিটো আমি গম পাইছোঁ প্ৰচাৰ বহুত হৈছে এতিয়া বিজেপিয়ে যি ধৰণে প্ৰচাৰ কৰিছে আৰু ইউপিপিএলে যি ধৰণে প্ৰচাৰ কৰিছে যেন সব আসন তেওঁলোকেই পাব মিটিঙত মানুহলৈ নহয় মানুহ আজিকালি বহুত ইণ্টেলিজেণ্ট হ'ল বিটিচিত কিন্তু আণ্ডাৰ কাৰেণ্ট বেলেগ মানুহে বুজি পাইছে বিটিচিত যে ইউপিপিএল আৰু বিজেপি একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি আৰু মানুহে বিজেপিক কেতিয়াও ভোট নিদিয়ে আৰু বিপিএফৰ প্ৰতিও মানুহৰ মোহভংগ হৈছে কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি বিটিচিত আছিল বহুত তেওঁলোকৰ এণ্টি ইনকাম্বেঞ্চি আছে কিন্তু এইটো কথাও ঠিক যে আমি কংগ্ৰেছ বা AIUDF আমিও একক সংখ্যাগৰিষ্ঠতা পাব নোৱাৰোঁ কাৰণ আমি সীমানিশ্চিত আমি কনটেষ্ট কৰা নাই গতিকে BTRত আমাৰ স্পষ্ট ধাৰণা যে ৰাইজে ইয়াত ফ্ৰেকচাৰ্ড মেণ্ডেট হ'ব ৰাইজে এককভাৱে বিজেপিক নিদিয়ে ৰাইজে এককভাৱে ইউপিপিএলক নিদিয়ে ৰাইজে এককভাৱে BPFক নিদিয়ে ৰাইজে দিব কংগ্ৰেছ আৰু AIUDFক বৃহৎভাৱে দিব আৰু আমি যদিও আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ কিন্তু আমি নিৰ্ণায়ক ভূমিকা পালন কৰিম আমাৰ ডাঙৰীয়া আৰু আজিও মই ৰাতিপুৱাও কৈছোঁ কাৰণ হাগ্ৰামা ডাঙৰীয়া সঁচাকৈ অতি দুৰ্ভাগ্যজনক তেওঁ যি ধৰণে অপমানিত কৰিছে বিজেপিয়ে আৰু বিজেপিৰ তেওঁলোকৰ সমৰ্থনত চৰকাৰ গঠন কৰিলে বিজেপিয়ে সেইখিনি সময়ত তেওঁলোকে সমৰ্থন নিদিয়া হ'লে হয়তো চৰকাৰ নহ'লে আৰু আজি বিজেপিয়ে ইমান স্বাৰ্থপৰ দেখিলে যে চৰকাৰৰ এতিয়া আৰু হাগ্ৰামাৰ কোনো দৰকাৰ নাই এতিয়া কোনো দৰকাৰ নাই কাৰণ সেই হ'ল এতিয়া 3 মাহত ছাপৰ্ট উইথড্ৰ কৰিলেও চৰকাৰ একো নহয় এতিয়া তেওঁলোকে BPFক যি ধৰণে অপমানিত কৰিছে যে এইটো সঁচাকৈ অতি দুৰ্ভাগ্যজনক আৰু কোনো মূল্যবোধৰ ৰাজনীতি এইটো কথা নকয় আৰু গতিকে আমি সেইকাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আপুনি ইমান অপমানিত আপুনি যিয়েই নহওক প্ৰত্যেক মানুহৰ ভুল ত্ৰুটি দুখ গুণ থাকিব কিন্তু এজন জনপ্ৰতিনিধি হিচাপে আপুনি এজন জনপ্ৰতিনিধি হিচাপে এটা এলেকাৰ চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে আপুনি দীৰ্ঘদিন ধৰি সেৱা কৰিছে আৰু আপোনাৰ নেতৃত্বত তাত শান্তি ঘূৰি আহিছে কাৰণ সেইখন অশান্ত এটা অঞ্চল আছিল অগ্নিগৰ্ভা গতিকে অগ্নিগৰ্ভা BTC এলেকাত প্ৰথম শান্তিৰ উদ্যোগ কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মূল খুঁটিলে ঘূৰি আহি গণতান্ত্ৰিক ব্যৱস্থাত তেখেত সোমাই পৰাৰ কাৰণে তাত শান্তি ঘূৰি আহিছে গতিকে আজি হাগ্ৰামা মহিলাৰীক তেনেধৰণে অপমানিত কৰাটো আজি দুৰ্ভাগ্যজনক আৰু আমি কংগ্ৰেছ দলৰ লগত আমাৰ তেখেতৰ আগৰ পৰা আমাৰ ভাতৃত্ব আছিল প্ৰথম আমাৰ লগতেই মিত্ৰতা হৈছিল 15 বছৰ গতিকে আমি এতিয়াও আহ্বান জনাইছোঁ তেখেতক আমি যি মহাজোঁটৰ আহ্বান দিছোঁ সেই জোঁটৰ তেখেত অংশীদাৰ হ'লে আমি ভাল পাওঁ